Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 9 ৰ ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ সংখ্যা প্ৰণালীৰ এটা বহুত ইম্পৰ্টেন্ট টপিক অপৰিমেয় সংখ্যা। মই ইয়াৰ আগৰ ভিডিও কেইটাত পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা আৰু পৰিমেয় সংখ্যাৰ বিষয়ে অলৰেডি ডিসকাস কৰিছো। আপোনালোকে যদি ভিডিওটো চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম, নহলে ওপৰত থকা আই বাটনত ক্লিক কৰি আপোনালোকে ভিডিওট কিটা চাই ল'ব পাৰে। তেন্তে আহকচোন আজিৰ টপিকটো ষ্টাৰ্ট কৰো। আজিৰ টপিকটো হৈছে অপৰিমেয় সংখ্যা। So অপৰিমেয় সংখ্যা কাক কোৱা হয়? যিবোৰ সংখ্যাক আমি p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰো সেইবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ। So p/q আকৃতিত প্ৰকাশ কৰোতে কি হয় যে p আৰু q টো কি হ'ব লাগিব যে অখণ্ড সংখ্যা হ'ব লাগিব আৰু q টো কেতিয়াও 0 হ'ব নোৱাৰিব। So যিবোৰ সংখ্যাক আমি এইটো আৰ্হিত এইটো আকৃতিত প্ৰকাশ কৰিব নোৱাৰো সেইবোৰ সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ। So সেইবোৰ সংখ্যাৰ ভিতৰত আমি উদাহৰণ হিচাপে যদি লওঁ তেতিয়াহলে √2 √3 পাই এই আটাইবোৰ হৈছে অপৰিমেয় সংখ্যা যিবিলাকক আমি এই p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰো। তাৰ পিছত আছে বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ। সো কোনবোৰ সংখ্যাক বাস্তৱ সংখ্যা বুলি কোৱা হয় যে অপৰিমেয় আৰু পৰিমেয় এই গোটেইখিনি সংখ্যাক লৈ পেলাই আমি যোনটো সংখ্যাৰ সংগ্ৰহ পাওঁ হেতুকে বাস্তৱ সংখ্যা বুলি কোৱা হয়। অপৰিমেয় আৰু পৰিমেয় সংখ্যা এই গোটেইখিনিক লৈ পেলাই আমি যোনটো সংখ্যাৰ সংগ্ৰহ পাওঁ সেই সংগ্ৰহটোকে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয়। এতিয়া আমি গম পালো যে বাস্তৱ সংখ্যাৰ ভিতৰত অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা সকলোবোৰ সোমাই থাকে আৰু এই বাস্তৱ সংখ্যাই হৈছে সংখ্যা প্ৰণালীৰ আটাইতকৈ ডাঙৰ সংগ্ৰহ যি সংগ্ৰহত সকলো ধৰণৰ সংখ্যাই সোমাই থাকে। সংখ্যা প্ৰণালীৰ ধাৰণাটো ভালদৰে বুজি পাবৰ বাবে মই ইয়াত এটা ডায়াগ্ৰাম লৈছো। এই ডায়াগ্ৰামটোৰ পৰাই আমি সংখ্যা প্ৰণালীৰ সকলোবোৰ কথা ভালদৰে বুজি পাব পাৰো। ইয়াতে সকলো ধৰণৰ সংখ্যা সোমাই আছে। সো এতিয়া আমি কি পাইছিলো বাস্তৱ সংখ্যা। সো বাস্তৱ সংখ্যা হৈছে আটাইতকৈ ডাঙৰ সংখ্যাৰ সংগ্ৰহ য'ত সকলো ধৰণৰ সংখ্যা আমি পাওঁ। সো বাস্তৱ সংখ্যাক যদি আমি দুটা ভাগত ভাগ কৰিব বিচাৰো তেতিয়াহলে হ'ব যে অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা। অৰ্থাৎ অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা দুইটাই বাস্তৱ সংখ্যাত সোমাই থাকে। অপৰিমেয় সংখ্যা কাক কোৱা হয় যিবিলাক সংখ্যাক আমি p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰো আৰু যিবোৰ সংখ্যাক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰো সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। সো বাস্তৱ সংখ্যাক আমাক যদি কয় যে বাস্তৱ সংখ্যাক দুটা ভাগত যদি ভাগ কৰো আমি কি সংখ্যা প্ৰণালী পাম অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যাক আমি আকৌ দুভাগত ভাগ কৰিব পাৰো। তাৰ ভিতৰত কি পৰিব এটা হৈছে অখণ্ড সংখ্যা। সো অখণ্ড সংখ্যাত আমাৰ কোনবোৰ নম্বৰ সোমাই থাকে যে ঋণাত্মক নম্বৰবিলাক সোমাই থাকিব 0 টো সোমাই থাকিব আৰু ধনাত্মক নম্বৰবিলাক থাকিব আৰু আমি অসীম সংখ্যক কি পাওঁ অখণ্ড সংখ্যা পাওঁ। সো ঋণাত্মক সংখ্যা 0 আৰু ধনাত্মক সংখ্যাক লৈ পেলাই অখণ্ড সংখ্যাখিনি হৈছে। পৰিমেয় সংখ্যাত অখণ্ড সংখ্যাৰ লগতে আৰু এটা কি ভাগ থাকে ভগ্নাংশ। এটা ভগ্নাংশত কোনখিনি নম্বৰ পৰিব ধৰি লওঁ 1/2 অৰ্থাৎ 0.5 তেনে ধৰণৰ যিকোনো ভগ্নাংশ আমি বা দশমিক সংখ্যাবিলাক এতিয়া 0.123 এটো আমাৰ কি হ'ব ভগ্নাংশত পৰিব। অৰ্থাৎ এটো এটা পৰিমেয় সংখ্যা হ'ব কিন্তু ভগ্নাংশত পৰিব এটো অখণ্ড সংখ্যা নহয়। সো আমি পৰিমেয় সংখ্যাক দুটা ভাগত ভাগ কৰিছো কি হৈছে অখণ্ড সংখ্যা আৰু ভগ্নাংশ বা আমি দশমিক সংখ্যা বুলি ক'ব পাৰো। দশমিক সংখ্যা বুলি আমি ক'ব পাৰো ভগ্নাংশ বা দশমিক সংখ্যা। তাৰ পিছত এতিয়া অখণ্ড সংখ্যাখিনিক আমি কি পাইছিলো যে ঋণাত্মক সংখ্যা 0 আৰু ধনাত্মক সংখ্যা। সো এটা অখণ্ড সংখ্যাখিনিকো আমি আকৌ দুটা ভাগত ভাগ কৰিছো সেইকিটা হৈছে ঋণাত্মক অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যা। সো এই অখণ্ড সংখ্যাখিনি যদি আমি চাওঁ এটো হ'ল অখণ্ড সংখ্যাৰ সংগ্ৰহ। ইয়াৰ পৰা এইখিনি হ'ব ঋণাত্মক অখণ্ড সংখ্যা আৰু এইখিনি হ'ব 0 ৰ পৰা ধৰি এইখিনি হৈছে পূৰ্ণ সংখ্যা। তাৰ পিছত পূৰ্ণ সংখ্যাক আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰো হেতু হৈছে 0 আৰু স্বাভাৱিক সংখ্যা। এটা স্বাভাৱিক সংখ্যা কি আছে 1 2 3 এইখিনি নম্বৰ আছে। সো এতিয়া আমি গম পালো যে 0 1 2 3 যোনখিনি পূৰ্ণ সংখ্যা আছিল সেই পূৰ্ণ সংখ্যাখিনিক আমি 0 টো বেলেগ যদি কৰি দিও তেতিয়া আমি কি পাম সেইখিনি স্বাভাৱিক সংখ্যা। এতিয়া আমি যদি উল্টাকে এতিয়া চাওঁ যে আমি কি পালো প্ৰথমতে পাইছিলো আমি স্বাভাৱিক সংখ্যা যিখিনি আমাৰ 1 ৰ পৰা ষ্টাৰ্ট হৈছিল। তাৰ পিছত তাৰ লগত যদি আমি 0 টো লগাই দিও তেতিয়া আমি পাওঁ পূৰ্ণ সংখ্যা। তাৰ পিছত পূৰ্ণ সংখ্যাৰ লগত যদি আমি ঋণাত্মক অখণ্ড সংখ্যাখিনিও লগাই দিও তেতিয়া আমি পাম অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ লগত ভগ্নাংশ বা দশমিক সংখ্যাখিনি যেতিয়া আমি লগাম তেতিয়া পাম আমি পৰিমেয় সংখ্যা।
যিবিলাকক p/q আকৃতিত আমি প্ৰকাশ কৰিব পাৰোঁ তাৰ পিছত যিখিনি সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি সেইখিনিক আমি কি কৈছিলো অপৰিমেয় সংখ্যা এতিয়া অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা গুটেইখিনিকে লগ লগাই আমি কি পাম বাস্তৱ সংখ্যা এতিয়া আমি চালে দেখিম যে এই বাস্তৱ সংখ্যাৰ সংগ্ৰহটোত এই গুটেই যিমানখিনি আমি নম্বৰৰ কথা ক'লো সেই গুটেই নম্বৰখিনি সোমাই থাকিব এটা যদি আমাক কয় যে পূৰ্ণ সংখ্যাটো বাস্তৱ সংখ্যা হয়নে হয় কাৰণ পূৰ্ণ সংখ্যাটো কি হয় যে এটা অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যাটো পৰিমেয় সংখ্যাত আছে আৰু পৰিমেয় সংখ্যাবিলাক কি হয় বাস্তৱ সংখ্যাৰ অন্তৰ্গত সো এনেকৈ আমি ক'ব পাৰোঁ যে সকলো ধৰণৰ সংখ্যাই বাস্তৱ সংখ্যাত থাকে এতিয়া বাস্তৱ সংখ্যাৰ কাৰণে যদি আমি সংখ্যা ৰেখাডাল চাওঁ এতিয়া ইয়াতে যদি আমি যিকোনো এটা এটো 0 ললো এটো 1 ললো ইয়াত 2 ললো ইয়াত 3 এনেকৈ পজিটিভ নম্বৰছখিনি লৈছো আৰু ইফালে ঋণাত্মক অৰ্থাৎ নেগেটিভ নম্বৰছখিনি লৈছো সো ইয়াৰ যদি আমি যিকোনো এটা পইণ্ট লওঁ যে ধৰি ললো মই ইয়াতে এটা পইণ্ট ললো সো এটো কি হ'ব এটা বাস্তৱ সংখ্যা হ'ব কাৰণ বাস্তৱ সংখ্যাৰ কি হয় যে সকলো ধৰণৰ সংখ্যা সোমাই থাকে সো আমি যি সংখ্যা ৰেখা যদি যিকোনো এটা পইণ্টত আমি দেখুৱাও যে এটো কি সংখ্যা হয় তেতিয়া আমি ক'ব পাৰিম যে এটো বাস্তৱ সংখ্যা হ'বই অৰ্থাৎ আমি ক'ব পাৰোঁ যে সংখ্যা ৰেখাত থকা প্ৰতিটো বিন্দুৰ অনুৰূপ এটা অদ্বিতীয় বাস্তৱ সংখ্যা থাকে তেনেদৰে যদি আমি উল্টাকে কওঁ যে যিকোনো বাস্তৱ সংখ্যা আমি ধৰি ললো 0.1234 এনেকৈ লিখিছো এই সংখ্যাটো আমি কি পাম যে বাস্তৱ সংখ্যাৰ সংখ্যা ৰেখাডালত পাম অৰ্থাৎ আমি ক'ব পাৰোঁ যে প্ৰতিটো বাস্তৱ সংখ্যাৰ অনুৰূপে সংখ্যা ৰেখাত এটা অদ্বিতীয় বিন্দু আছে সো আমাক যদি কয় যে সকলো বাস্তৱ সংখ্যাই আমি সংখ্যা ৰেখাত দেখাব পাৰোনে পাৰো আৰু যদি আমাক কয় যে সকলো সংখ্যা ৰেখাত থকা সংখ্যাই বাস্তৱ সংখ্যা হয়নে তাৰ কাৰণেও আমি ক'ব পাৰিম যে সকলো সংখ্যা ৰেখাত থকা সংখ্যাই বাস্তৱ সংখ্যা হয় যেহেতু আমি এটা কৈছো যে সংখ্যা ৰেখাত সকলো বাস্তৱ সংখ্যাই দেখাব পাৰি আৰু ইয়াতে আমি পাইছিলো যে অপৰিমেয় সংখ্যাটো বাস্তৱ সংখ্যাৰ অন্তৰ্গত হয় সেই কাৰণে আমি কি ক'ব পাৰো যে অপৰিমেয় সংখ্যাটো আমি কি দেখাব পাৰো সংখ্যা ৰেখাৰ ওপৰত আমি দেখুৱাব পাৰিম সো এটা অপৰিমেয় সংখ্যাবোৰ সংখ্যা ৰেখাৰ ওপৰত কেনেকৈ দেখুৱা হয় সেই বিষয়ে আমি আলোচনা কৰিম আমি জানো যে ৰুটটো এটা অপৰিমেয় সংখ্যা এতিয়া আমি চাম যে ৰুটটো কেনেদৰে সংখ্যা ৰেখাত বহুৱাব পাৰি সো তাৰ কাৰণে প্ৰথমতে আমি সংখ্যা ৰেখাডাল আঁকিব লাগিব সো এতিয়া আমি সংখ্যা ৰেখাডাল আঁকোতে এনেকুৱা নহয় যে আমি 1 সেন্টিমিটাৰকে ল'ব লাগিব আমি যিকোনো একক হিচাপত সংখ্যা ৰেখাডাল আঁকিব পাৰো মই 2 সেন্টিমিটাৰক এক একক হিচাপে লৈ পেলাই সংখ্যা ৰেখাডাল আঁকিছো এতিয়া আমি 2 সেন্টিমিটাৰক এক একক হিচাপে লৈছো সো এই 2 সেন্টিমিটাৰৰ পিছত হ'ব 1 2 3 4 তেনেদৰে ইফালে ঋণাত্মক সংখ্যাবিলাক হ'ব -1 -2 -3 সো এতিয়া আমি কি কৰিম যে যোনটো এক একক আছে সেই এক একক হিচাপত আমি এই একৰ ওপৰত এটা লম্ব অংকন কৰিম যাৰ দিশটো কিমান হ'ব 1 একক এতিয়া আমি এই বিন্দু দুটা সংযোগ কৰি দিম ইয়াতে আমি নাম দি লৈছো ধৰা হলে এটোৰ নাম আমি O এ দিছো O A B এতিয়া যদি আমি ভালদৰে চাওঁ তেতিয়া দেখিম যে এই O A B টো এটা কি হৈছে সমকোণী ত্ৰিভুজ এতিয়া আমি সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ থিওৰাম এপ্লাই কৰিব পাৰো সো পাইথাগোৰাছৰ থিওৰাম মতে কি হয় যে অতিভুজ স্কয়াৰ is equal to ভূমি স্কয়াৰ plus লম্ব স্কয়াৰ সো ইয়াতে এই OAB সমকোণী ত্ৰিভুজত যদি আমি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰো তেতিয়া ইয়াত অতিভুজ কি আছে OA সো OA স্কয়াৰ ভূমি কি আছে OB স্কয়াৰ আৰু লম্ব আছে AB স্কয়াৰ এতিয়া আমি এই যোনটো OB লৈছিলো হেতু আমি এক একক লৈছিলো আৰু ইয়াতো আমি AB টো এক একক লৈছিলো সো ইয়াত আমি দুইটাতে কিমান পাতিব পাৰিম 1 1 পাতিব পাৰিম
সো ইয়াত আমি OA স্কয়াৰটো কিমান পালো OB স্কয়াৰ মানে আছিল 1 1 স্কয়াৰ AB স্কয়াৰ মানে আছিল 1 1 স্কয়াৰ সো OA স্কয়াৰটো কিমান হ'ব ইয়াত 1 স্কয়াৰ মানে 1 ইয়াত 1 স্কয়াৰ মানে 1 সো OA মানে আমি কিমান পাম OA স্কয়াৰ সো OA স্কয়াৰ ইজ ইকুৱেল টু 2 ইয়াৰ পৰা আমি OA এৰ ভ্যালুটো কিমান পাম যে প্লাস মাইনাস বৰ্গমূল 2 এতিয়া OA টো এটা দিগ হয় সো দিগ কেতিয়াও ঋণাত্মক নহয় হেহে আমি ইয়াৰ পৰা কি কনসিডাৰ কৰিম যে OA টো সদায় পজিটিভ কনসিডাৰ কৰিম প্লাস √2 সো এতিয়া আমি এই OA এৰ দিগটো কিমান পালো প্লাস √2 এতিয়া আমি কি কৰিব লাগিব এই OA এৰ সমান ব্যাসাৰ্ধ লৈ পেলাই এই সংখ্যা ৰেখাৰ ওপৰত এটা চাপ দিব লাগিব আৰু এই চাপে এই সংখ্যা ৰেখাডালত যেটো বিন্দুত কাটিছে হেতুৰ নাম আমি দিছো P এতিয়া এই OP যেটো দিশ পালো হেতুৱে হ'ব √2 বৰ্গমূল 2 অৰ্থাৎ এই OP যোনটো দিশ আছে সেই দিশটোৱে কি বুজাব এই √2 সংখ্যা ৰেখাত অৱস্থান বুজাব সো এনেদৰে আমি যিকোনো অপৰিমেয় সংখ্যা ৰেখাত বহুৱাই দেখাব পাৰো তাৰ কাৰণে আমি কি ইউজ কৰিলো পাইথাগোৰাছৰ থিওৰাম ইউজ কৰিলো পাইথাগোৰাছৰ থিওৰাম ইউজ কৰি পেলাই আমি সংখ্যা ৰেখাত √2 অৱস্থানটো দেখুৱালো এতিয়া আমি হিকিম সংখ্যা ৰেখাত √3 টো কেনেদৰে বহাব পাৰি সো আমি তাৰ আগতে এটা কথা জানি লব লাগিব যে যিকোনো এটা সংখ্যা √n ক সংখ্যা ৰেখাত কেতিয়া বহাব পাৰি যেতিয়া আমি সংখ্যা ৰেখাত √n-1 ৰ অৱস্থানটো জানো অৰ্থাৎ ইয়াত যদি আমাৰ যিমান সংখ্যা থাকে তাতকে এক কম সেই সংখ্যাটোৰ আমি অৱস্থান জানো তেতিয়াহে আমি এই সংখ্যাটোৰ অৱস্থানটো সংখ্যা ৰেখাত উলিয়াব পাৰিম সো এতিয়া আমাক উলিয়াব দিছে √3 ৰ অৱস্থান √3 ৰ অৱস্থান উলিয়াবৰ কাৰণে 3 কে এক কম হলে কিমান হ'ব 2 হ'ব অৰ্থাৎ আমি √2 ৰ অৱস্থান জানিব লাগিব এতিয়া সংখ্যা ৰেখাত √2 কেনেদৰে বহাব পাৰি সেই বিষয়ে আমি অলপ আগতে শিকি আহিছো সো তেনে ধৰণে আমি প্ৰথমতে √2 টো সংখ্যা ৰেখাত বহুৱাই লম সো ইয়াটো মই 2 সেন্টিমিটাৰক এক একক হিচাপে লৈছো সো √2 ৰ অৱস্থানৰ কাৰণে আমি কি কৰিছিলো যে এক একক হিচাপত একৰ ওপৰত এডাল লম্ব আঁকিছিলো তাৰ পিছত এখিনি হল এক একক আৰু এখিনি হল এক একক এতিয়া আমি যদি এই বিন্দু দুটা জয়েন কৰো তেতিয়া আমি কি গম পাম যে এই দিশকোণে কিমান হ'ব √2 এতিয়া আমি আগত জেনেকে এই √2 ৰ চাপ লৈ পেলাই ইয়াত অঙ্কন কৰিছিলো সেইখিনি নকৰিলে হ'ব তাৰ এতিয়া আমি √2 এইখিনি গম পালেও যথেষ্ট সো এতিয়া আমি নামকৰণ কৰিলম ইয়াত এটো OA দিছো O এটো A এটো B বিন্দু এতিয়া আমি কি কৰিম যে এই OA ৰ ওপৰত এডাল লম্ব অঙ্কন কৰিম যেডালৰ দিশ কিমান হ'ব এক একক হ'ব সো এতিয়া আমি এক একক হিচাপত ইয়াত এডাল লম্ব অঙ্কন কৰিছো সো এইখিনিৰ দিশ কিমান হ'ল 1 এতিয়া আমি এই দুটা পইণ্ট জয়েন কৰি দিম সো ইয়াৰ নাম আমি দিলো C সো যেহেতু আমি ইয়াত AC ডালক OA ৰ ওপৰত লম্ব অঙ্কন কৰিছো সো OAC এটো এটা সমকোণী ত্ৰিভুজ সো ইয়াত যদি আমি পাইথাগোৰাছৰ থিওৰাম এপ্লাই কৰো এটো হ'ব ইয়াত অতিভুজ এটো হ'ব লম্ব আৰু এটো হ'ব ভূমি সো আমি কি গম পাইছিলো যে অতিভুজ স্কয়াৰ is equal to ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ সো ইয়াত এটা অতিভুজ কিমান আছে OC ভূমি কিমান আছে OA আৰু লম্ব আছে AC সো OC স্কয়াৰ is equal to OA এৰ দিকটো আমি পাইছিলো √2 সো √2 ক যদি আমি স্কয়াৰ কৰো তেতিয়া আমি OA স্কয়াৰ পাম তাৰ পিছত AC এৰ মান কিমান আছে 1 সো 1 স্কয়াৰ
এতিয়া OC স্কোয়াৰ ইজ ইকুৱেল টু √2 স্কোয়াৰ এতিয়া বৰ্গমূলো আছে বৰ্গও আছে সো দুইটা কেনসেল কৰি পেলাই ইয়াত থাকিব 2 বা আমি ক'ব পাৰো যে √2 স্কোয়াৰ ইজ ইকুৱেল টু 2 সো ইয়াত আছে 1 স্কোয়াৰ মানে 1 সো এতিয়া OC স্কোয়াৰ কিমান হ'ব 2 1 3 এতিয়া OC মানে আমি কি গম পাম যে আমি প্লাস মাইনাস √over দুইটাই ল'ব পাৰো বৰ্গমূল দুইটাই ল'ব পাৰো কিন্তু OC টো এটা দিগ হয় এই কাৰণে আমি ইয়াত ধনাত্মকটোৱে ল'ম অৰ্থাৎ এটো কিমান হ'ব OC = √3 সো এই OC ৰ দিগটো আমি কিমান পালো √3 এতিয়া আমি কি কৰিম এই OC ৰ সমানকৈ এটা চাপ আঁকিম এই সংখ্যা ৰেখাডালৰ ওপৰত আৰু এই চাপটোৱে সংখ্যা ৰেখাডালত যোনটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম আমি দিলু P আৰু এই OP এ বুজাব আমাৰ √3 এই OP দিগটোৱে বুজাব আমাক √3 সো এনেদৰে আমি √3 ৰ অৱস্থানো সংখ্যা ৰেখাত দেখুৱালো সো আমি গম পালো যে যিকোনো এটা সংখ্যা √n ৰ অৱস্থান সংখ্যা ৰেখাত দেখাবৰ আগতে আমি কি জানিব লাগিব যে √n-1 ৰ অৱস্থান জানিব লাগিব আশা কৰো ভিডিওটো আপোনালোকৰ বাবে অলপ হলেও হেল্পফুল হ'ল ভিডিওটো চাই যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও আগলৈ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ